আহক আজি বনাওঁ এটি মাছৰ ৰেচিপি কেনেকৈ বনাওঁ কিহেৰে বনাওঁ সকলোবোৰ দেখুৱাই গৈ আছোঁ সেয়েহে সম্পূৰ্ণ ভিডিঅ'টো চাব বুলি আশা ৰাখিলোঁ এইফালে মিক্সি জাৰ এটাত মই আগতীয়াকৈ পিচি ৰখা অলপ নাৰিকল দিলোঁ এইখিনি মই আগতেই পিচি ৰাখিছিলোঁ তাৰ পৰা অকণমান দিলোঁ আৰু অলপ দিছোঁ তিয়াই থোৱা সৰিয়হখিনি মই আধা ঘণ্টামান সময় আগতেই তিয়াই ৰাখিছিলোঁ পানীৰে সৈতে দি দিলোঁ আপোনালোকে যিকোনো এটা সৰিয়হ দিব পাৰে ক'লাটো দিলেও খাবলৈ বেয়া নালাগে কেইফোটামান দিলোঁ নহৰু কেইটুকুৰমান দিছোঁ আদা 3টামান দিছোঁ কেঁচা জলকীয়া ধনিয়া পাত অলপ দিলোঁ এইখিনি ধুনীয়াকৈ পেষ্ট কৰি ল'লোঁ এয়া দেখিছেনে এইখিনি ধুনীয়াকৈ পেষ্ট কৰি ল'লোঁ কালাৰটো ইমান ধুনীয়া লাগিছে এতিয়া মাছকেইপিচৰ ওপৰত দি দিলোঁ আপোনালোকে যিকোনো ধৰণৰ মাছ ল'ব পাৰে ভাঙন মাছৰ লগতো খাবলৈ বহুতেই ভাল লাগে ডাঙৰ পিঁয়াজ এটা মিহি মিহিকৈ কাটি এইদৰে দি দিলোঁ এটা বিলাহীও টুকুৰা কৰি লৈ দি দিছোঁ সোৱাদ অনুযায়ী নিমখ দিলোঁ জোখমতে হালধি দিলোঁ এতিয়া তাৰ ওপৰত দিম অকণমান কেঁচা মিঠাতেল এতিয়া হাতেৰে এইখিনি ভালদৰে সানি ল'ম প্ৰায় মই 5 মিনিটমান সময় সানি লৈছোঁ যিমানে ভালকৈ সানিব সিমানেই তৰকাৰীখন খাবলৈ টেষ্টি হ'ব এয়া দেখিছেনে মই এইদৰে সানি লৈছোঁ যাতে সৰিয়হ নাৰিকল মাছ ধুনীয়াকৈ মিলি যায় আপোনালোকে বাৰু এইদৰে খাইছেনে যদি খোৱা নাই এবাৰ বনাই খাই চাবচোন খাবলৈ কিন্তু বহুত বেছি টেষ্টি হয় এবাৰ বনাই খাই চালে আপোনালোকে তেতিয়াহে ক'ব ইমান টেষ্টি হয় এবাৰ বনাই খাই চাব কমেণ্ট কৰি জনাবলৈ নাপাহৰিব এতিয়া মিক্সিটোত অকণমান লাগি আছিল যে তাতে পানীখিনি দি চৰিয়াটোত ঢালি দিলোঁ আনফালে আকৌ কেৰাহী এখন গৰম হৈ আছিল তাত বহাই দিলোঁ কেৰাহী এখনত তেল একো নিদিব সুদা কেৰাহীখনতে এইদৰে বহাই দিব এইখিনি মই ভাপতে সিজিব দিম অকণমান লৰাই লৈছোঁ কালাৰটো দেখিব ভাল হোৱা নাইনে বাৰু এতিয়া ঢাকনিখন লগাই জুইটো কমাই সিজিবৰ কাৰণে ৰাখি থৈ দিলোঁ এনেকৈ মই 10 মিনিটমান সময়ৰ পিছত চালোঁ যে ধুনীয়াকৈ এইখিনি কালাৰটো দেখিছেনে ইমান ধুনীয়া হৈ আহিছে খাবলৈ যে ইমান টেষ্টি হয় এয়া মাছখিনি প্ৰায় সিজিয়েই গৈছে অকণমান লৰাই দিছোঁ এয়া গ্ৰেভি হৈ আহিছে মোৰ প্ৰায় তৰকাৰীখন হৈয়ে গৈছে এয়া মই তৰকাৰী খাবৰ বাবে ৰেডি এতিয়া ডাঙৰ বাউল এটা লৈছোঁ তাতে তৰকাৰীখন উলিয়াই লৈছোঁ এইদৰে যদি বনাই খোৱা নাই এবাৰ বনাই খাই চাব কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আপোনালোকৰ বহুমূলীয়া সময় উলিয়াই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ আৰু এটা নতুন ৰেচিপিৰ সৈতে মই মামন আকৌ আহিম আজিলৈ এৰিছোঁ